গুৱাহাটীৰ এহাল শিক্ষিত দম্পতীয়ে কণী উৎপাদনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। ৰাজ্যত আছে কণীৰ প্ৰচুৰ চাহিদা, কিন্তু এই চাহিদা পূৰণ কৰিবলৈ ৰাজ্যত পৰ্যাপ্ত নহয় কণীৰ উৎপাদন, যাৰ বাবে প্ৰতিদিন ৰাজ্যৰ বাহিৰৰ পৰা আমদানি হয় কণী। তাৰ মাজতে স্বাৱলম্বিতাৰ পথ দেখুৱাই উত্তৰ গুৱাহাটীৰ ৰংমহলৰ এহাল শিক্ষিত দম্পতীয়ে ঘৰতে আৰম্ভ কৰিছে কণী উৎপাদনৰ এখন নিজা ফাৰ্ম। সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আৰম্ভ কৰা ফাৰ্মখনে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ফাৰ্মখনত প্ৰায় 200টা RIR মুৰ্গী আছে। মাহে প্ৰায় 7,000 কণী উৎপাদন হয় ফাৰ্মখনত। উত্তৰ গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তলৈ যায় এই কণীসমূহ। অনাগত দিনত 1000 মুৰ্গীৰে ফাৰ্মখন ডাঙৰ কৰাৰ পৰিকল্পনা কৰিছে দম্পতীহালে। তাৰ বাবে প্ৰস্তুতিও সম্পূৰ্ণ কৰিছে তেওঁলোকে। উত্তৰ গুৱাহাটীৰ ৰংমহলৰ পৰেশ তামুলী আৰু মাইনী তামুলী এতিয়া বহুতৰে বাবে আদৰ্শ হৈ পৰিছে। লোৱাৰ আছাম ব্যুৰো, পংকজ নাথৰ ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। ঠান্ডা দিনত খেতি কৰে, গৰম দিনত খেতি বেমাৰ আহিব জানি মই এনে কৈ আছো হয়, আমি দুইজনে জড়িত হৈ আছো। মোৰ হাজবেণ্ড আৰু মই দুইজনে এইবিলাক কাম কৰো। মুৰ্গী দানা চানা দিয়াৰ পৰা পানী দিয়াৰ পৰা সকলো কাম কৰো। তাৰপিছতে ৰাতিপুৱা দানা দিব আহি খুব ভাল লাগে। মুৰ্গীবিলাক যেতিয়া আগুৰি ধৰে তেতিয়া মানে মনটো খুব ভাল লাগে। মুৰ্গীক দানা দিব আহি মনটো এনেকুৱা ভাল লাগে যেন মোৰ নিজৰ ল'ৰা ছোৱালীহে জানো আহিছে এনেকুৱা লাগে। আৰু মোৰ যেতিয়া মই কণী সামৰিব আহো তেতিয়া তাৰমানে খুব ভাল লাগে। কণী ইমান পাৰে, তাৰমানে কণীবিলাক দেখি সঁচাকৈ খুব ভাল লাগে। তেতিয়া মানে যিখিনি কষ্ট কৰো আৰু সেইখিনি মানে অনুভৱ নহয়, সেইবিলাক দেখা পায়।